Good morning everyone. আপোনালোকে নিশ্চয় গম পাই আজি হৈছে সানডে আমি কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰো যিকেইটা কোৱেশ্চন আপোনালোকৰ বাবে বহুতে প্ৰয়োজন আজি যেহেতু আমি ব্লগ বনাব যাম সেইভাবে জলদি ভিডিওটো বনাইছো সেইদিনা লাষ্ট কোৱেশ্চন আছিল অসমৰ মুঠ জনসংখ্যা কিমান যিসকলে শুদ্ধকৈ এনসাৰ দিছে তেওঁলোকৰ মোৰ ফালৰ পৰা বহুত ধন্যবাদ প্ৰথম কোৱেশ্চনটো হ'ল মানুহৰ দেহত কিমান শতাংশ পানী থাকে আপোনালোকে নিশ্চয় গম পায় মানুহৰ দেহত বহুতো সেল থাকে বহুতো কোষ থাকে ঠিক তেনেদৰে মানুহৰ দেহত পানীও থাকে কিমান শতাংশ পানী থাকে ইয়াতে অপচন দিছে 60% 80% 90% 100% শুদ্ধ উত্তৰটো 90% মানুহৰ দেহত প্ৰায় 90% পানী থাকে তাৰ পিছৰ কোৱেশ্চনটো হ'ল তেজৰ গ্ৰুপ কেই প্ৰকাৰৰ সায়েন্সৰ খিনি নিশ্চয় গম পায় যদি আৰ্টছৰ হয় তেনেহলে নিশ্চয় বহুতে গম নাপায় আপোনালোকে নিশ্চয় শুনা পাইছে এ গ্ৰুপ বি গ্ৰুপ সি গ্ৰুপ নহয় এ বি ও ভুল ধাৰণা এটা সি নহয় এ বি ও তাৰ পিছত ইয়াতে অপচন দি আছে 3 2 4 9 অৰ্থাৎ শুদ্ধ উত্তৰটো 4 প্ৰকাৰৰ ট্ৰেছ আমি পাও কিছুমানৰ এ থাকিব পাৰে কিছুমানৰ ও থাকিব পাৰে কিছুমানৰ বি থাকিব পাৰে যে নহক কিয় তাৰ পিছৰ কোৱেশ্চনটো হ'ল পৃথিৱীৰ কোনখন দেশত বেছি ভূমিকম্প হয় এইটো একেবাৰে ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰথম অপচন দি আছে ভাৰতবৰ্ষ সেকেন্ড জাপান তাৰ পিছত চীন তাৰ পিছত নেপাল শুদ্ধ উত্তৰটো হ'ল জাপানত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ভূমিকম্প হয় আৰু চান্স বেছি থাকে জাপানত ভূমিকম্প হোৱাৰ তাৰ পিছৰ কোৱেশ্চনটো হ'ল মহাকাশত প্ৰথমে কোন বছৰত মানুহে ভৰি দিছিল ইয়াতে অপচন দি আছে 4টা 1950 চনত 1960 চনত 1961 চনত 1971 চনত শুদ্ধ উত্তৰটো হ'ল 1961 চনত তাৰ পিছৰ কোৱেশ্চনটো হ'ল দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যাটো কি এইটো মেথছৰ কোৱেশ্চন আৰু একেবাৰে ইম্পৰ্টেন্ট কোৱেশ্চন মনত ৰাখিব 9 10 ৰ কোৱেশ্চন আহাৰ বেছি চান্স থাকে ইয়াতে অপচন দি আছে 99 97 10 19 শুদ্ধ উত্তৰটো হ'ল 99 তাৰে পিছৰ কোৱেশ্চনটো আপোনালোকৰ বাবে যেটো আমি পাঁচটা কোৱেশ্চন আলোচনা কৰো যোনটো কোৱেশ্চন আপোনালোকে নাজানিছিল কমেন্টত জনাবা আৰু যোনটো কোৱেশ্চন আপোনালোকে জানিছিল হেতু কমেন্টত জনাব লাষ্ট কোৱেশ্চনটো হ'ল ভাৰতৰ মুঠ জনসংখ্যা কিমান সেইদিনা আছিল অসমৰ আজি হৈছে ভাৰতৰ যে শুদ্ধকৈ পোনপ্ৰথমে কমেন্টৰ এনসাৰটো দিব তেওঁৰ কমেন্টটো পিন কৰি দিয়া হ'ব সো আজি ভিডিওত এইখিনিয়ে যদি ভিডিওটো বেয়া লাগিছে ডিসলাইক কৰিব যেহেতু আমি ব্লগ বনাব যাম ব্লগ চেনেলটো সাবস্ক্ৰাইব কৰিব তলত ডেসক্ৰিপচনত দিয়া আছে লগতে এইটো চেনেল সাবস্ক্ৰাইব কৰিব এইখিনিত থকা যিটো মূল্য আমাৰ সিম্বলটো ক্লিক কৰি সো আজি ভিডিওটো এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব নাপাহৰিবা আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই যিটো মনি জয় আই অসম।